চাৰিদিনীয়া কাৰ্যসূচীৰ আৰম্ভ বাইক ৰেলী মহিলা আয়োগৰ কৰ্মৰ বিষয়ে সজাগতা আগবঢ়োৱা হ'ব এই ৰেলীৰ জৰিয়তে আঙ্গুৰলতা ডেকাৰ নেতৃত্বত মুঠ 15 গৰাকী পুৰুষ মহিলাই বাইক ৰেলীৰে কৰিব সজাগতা বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্য সচিব ৰবি কোটা আৰু বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই আমি জনাইছো এই মুহূৰ্তত এই খবৰ অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত বিশ্বাস যাত্ৰা অনুষ্ঠিত কৰা হয় অসম চৰকাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এই যাত্ৰা আয়োজন কৰা হয় চাৰিদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হয় বাইক ৰেলী মহিলা আয়োগৰ কৰ্মৰ বিষয়ে সজাগতা আগবঢ়োৱা হ'ব এই ৰেলীৰ জৰিয়তে আঙ্গুৰলতা ডেকাৰ নেতৃত্বত মুঠ 15 গৰাকী পুৰুষ মহিলাই বাইক ৰেলীৰে কৰিব সজাগতা মহিলা আয়োগ আৰু আমাৰ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত আমি এটা মহিলাসকলৰ সুৰক্ষা আৰু আমাৰ যাতে আমাৰ যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হওক বা অসম চৰকাৰৰ আঁচনিয়ে হওক অথবা আমাৰ মহিলাসকলৰ আমাৰ ভাৰতীয় সংবিধানত যি অধিকাৰ আছে বা আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাত যি অধিকাৰ ন্যায়সমূহ আছে মহিলাসকলৰ কাৰণে এই গোটেই বস্তুবিলাক সামৰি আমি এটা বাইক ৰেলী কৰিছোঁ বিশ্বাস যাত্ৰা আৰু আমাৰ টেগলাইনটো হৈছে ভৰসা ৰাখক বিশ্বাস কৰক ভৰসা ৰাখক আৰু এই ৰেলীটো আমাৰ আজি সৰুসজাইৰ পৰা আৰম্ভ হ'ব আৰু ক্ৰমে আমি 4খন জিলা মৰিগাঁও নগাঁও গোলাঘাট যোৰহাট এই 4খন ডিষ্ট্ৰিক্ট আমি সামৰিম আৰু ৰাজ্যিক মহিলা আয়োগৰ যেটো আমাৰ এটা সুন্দৰ এটা ব্যৱস্থাপনা আছে যে এগৰাকী সাধাৰণ মহিলা হওক বা অন্যান্য যিকোনো শ্ৰেণীৰ মহিলাই হওক কিবা কাৰণত যদি নাৰী নিৰ্যাতনত তেওঁ বলি হৈছে বা কোনো অত্যাচাৰত বলি হৈছে যৌন শোষণ বা এনেকুৱা ধৰণৰ যদি কিবা তেওঁ যদি মানসিকভাৱে যদি তেওঁ অত্যাচাৰৰ সন্মুখীন হৈছে তেতিয়াহ'লে মহিলা আয়োগত আপোনালোকে যোগাযোগ কৰক এইটো এটা খুব ভাল পদক্ষেপ লৈছে অসম মহিলা আয়োগে আঙ্গুৰলতা ডেকাই নিশ্চয় এটা নতুন পদক্ষেপ লোৱাৰ কাৰণে গোটেই অসমৰ মহিলাখিনিৰ উপকাৰ হ'ব তেওঁলোকৰ এইটো যিটো আজি প্ৰচেষ্টা এটা মটৰচাইকেল ৰেলীৰ থ্ৰুৱেদি লগত 16 গৰাকী ইনফ্লুৱেঞ্চাৰ লৈছে তেওঁলোকৰ মেইন উদ্দেশ্যটো হৈছে যে প্ৰত্যেকগৰাকী মহিলাই এই উদ্যোগটোৰ এই আয়োগৰ দ্বাৰা কোনখিনি সুবিধা ল'ব পাৰে সেইখিনি বিষয়ে তেওঁলোকে জনাটো উচিত তেওঁলোকৰ মূল উদ্দেশ্য যে তেওঁলোকে ঘৰত যদি কিবা অসুবিধা হয় বা সমাজত কিবা অসুবিধা হয় মহিলা কেন্দ্ৰিক পুলিচ ষ্টেচনলৈ যোৱাতকৈ আয়োগলৈ আহক আৰু আয়োগত আহি পেলাই তেওঁলোকৰ গোটেই অসুবিধাখিনি খুব সুচাৰুৰূপে সুকলম আৰু এটা ভাল পৰিৱেশত সমাধা কৰাৰ মূল উদ্দেশ্য আৰু সেইকাৰণে মই আঙ্গুৰলতা ডেকাকে লৈ পেলাই এই অসম মহিলা আয়োগক ধন্যবাদ জনাইছোঁ ই সমাজৰ এটা বিশেষ অৱদান হ'ব আৰু ইয়াৰ পৰা সমাজ যথেষ্ট উপকৃত হ'ব আমাৰ ৰাজ্যিক মহিলা আয়োগ আৰু আসাম টক্স আপোচবিহীন অসম কণ্ঠ